যদি আসনখন ঘূৰাই নিদিয়ে কি কৰিম, এইটো আৰু যদি কিন্তুত মই নাই। আমাক আসনখন ঘূৰাই লাগে, আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। যদি কিন্তু এইবিলাক কথা এতিয়াতো কমলপুৰ ৰাইজে শুনিব খোজা নাই। আৰু কমলপুৰৰ ৰাইজে নিশ্চয় মই যি 16ৰ পৰা 21লৈকে যিটো বিধায়ক হৈ আছিলোঁ, মোৰ পাৰফৰ্মেঞ্চ, মোৰ মানুহৰ লগত জনসংযোগ, এই কথাবিলাকো নিশ্চয় এতিয়া ৰিয়েলাইজ কৰিছে, যে অনুভৱ কৰিছে যে তেওঁ থাকোঁতে কি আছিল, বৰ্তমান কি হৈছে। এই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত মোৰ মূল কথাটো হ'ল যে মই ৰাজনীতি কৰিছোঁ সমাজখনক বাদ দি নহয়। এইখন মোৰ সমাজ, এইখন মোৰ ঘৰ, এইখন মোৰ গাঁও। যে এই মানুহখিনিক বাদ দি মই ৰাজনীতি য'তে নহওক মই কৰিব নোৱাৰোঁ। গতিকে মানুহখিনিক প্ৰতি সন্মান জনাই মই 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। এইটো ধুৰো, এইটো চিৰসত্য। বাকীখিনি কথা আমাৰ নেতাই সকলে নিশ্চয় চিন্তা কৰিম। চাওক, মিত্ৰতাল দুই ভায়েকৰ মাজতো কেতিয়াবা ফুটখাট লাগি যায়। মিত্ৰতাত আমি আছোঁ, বিভিন্ন কথালৈ আমাৰ কেতিয়াবা দ্বিমত হৈছে, কিন্তু যিহেতু আমি চৰকাৰখন একেলগে কৰি আছোঁ, আমি একেলগে কাম কৰাৰ প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত আমি দেখিছোঁ যে কেতিয়াবা টুকটাক লাগে। আমাৰ মানুহখিনিৰ এটা ক্ষোভ আছে যে আমি যিখিনি সা সুবিধা পাব লাগিছিল পোৱা নাই। সেইটো আমাৰ বুলি নহয়, ভাৰতীয় জনতা পাৰ্টিৰ বহু সদস্য, বহু কৰ্মীও অলপ হতাশ হৈছে। সেইটো এটা বেলেগ ধৰণৰ কথা। আৰু এইটো কথা চৰকাৰখনৰ কোনো ইয়াত মই ভাবোঁ বিশেষ কথা নাই। এতিয়া দলীয়ভাৱে যিহেতু দুটা দল বা তিনিটা দল লগ লাগিছে, অলপ হ'লেও মানুহৰ অসন্তুষ্টি থাকিব, সেইটোত মোৰ আপত্তি কৰিবলগীয়া কথা নাই। কিন্তু কমলপুৰ সমষ্টিৰ ৰাইজে বিচাৰিছে যে এইবাৰ আকৌ অগপক এই আসনখন ঘূৰাই দিব লাগে। আৰু সেইকাৰণে মই নিৰ্বাচন খেলিম বুলি কঁকালত টঙালি বান্ধিছোঁ। মই বুলি নহয়, আমাৰ দলৰ প্ৰত্যেকগৰাকী নেতা কৰ্মীয়ে প্ৰতিটো মুহূৰ্তত মোক সহায় সহযোগ কৰিছে। আৰু দলৰ পৰা মই বহি থাকিব হলেও দলৰ কৰ্মীবিলাকে বেছি উৎসাহ দিছে যে আমি এবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিমেই, গতিকে এই বছৰ আমি আৰু জিৰণি নলওঁ। গতিকে সেই হিচাপে আমি কাম কৰিছোঁ আৰু আশা ৰাখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃসকলেও এই কথা বিবেচনা কৰিব যে যোৱাবাৰ যিহেতু আমি ইয়াত আসনখন অসম গণ পৰিষদৰ নিৰ্বাচিত বিধায়ক এগৰাকী থকাৰ পিছতো আমি আসনখন এৰি দি তেওঁলোকক বন্ধুত্বমূলক বা আমি মিত্ৰতাৰ ধৰ্মটো পালন কৰিছোঁ। গতিকে সেই একে সন্মান আকৌ মিত্ৰতাৰ ধৰ্ম পালন কৰি অসম গণ পৰিষদলৈ এই আসনখন পুনৰ ঘূৰাই দিব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ। আৰু এই কথাবিলাক আমাৰ ওপৰৰ লেভেলত বা আমাৰ নেতাসকলে নিশ্চয় চিন্তা কৰিব। কিন্তু কমলপুৰ সমষ্টিৰ আৱেগ অনুভূতি হ'ল যে সত্যপদ কলিতাই এইবাৰ 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবই লাগিব। আৰু এই মানুহখিনিৰ, মই যিহেতু ছাত্ৰ জীৱনৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত আছোঁ, এই মানুহখিনিৰ প্ৰতিটো পৰিয়াল মই চিনি পাওঁ, প্ৰতিখিনি মানুহৰ লগত মোৰ ঘৰুৱা সম্পৰ্ক আছে। কিন্তু এই মানুহখনৰ আৱেগ অনুভূতিক বাদ দি মই ৰাজনীতি কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে যিহেতু এটা উৎসাহ দিছে, তেওঁলোকে মোক সহায় সহযোগৰ আশ্বাস দিছে, তেওঁলোকে বহুতে নিজৰ ফালৰ পৰা বহু কষ্ট কৰিছে। গতিকে মানুহখিনিৰ চেণ্টিমেণ্ট, মানুহখিনিৰ আৱেগটোক মই সন্মান জনাই 2026 চনৰ নিৰ্বাচনত যিকোনো প্ৰকাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।